আৰু ইফালে হেপাহৰ বিহুটিক লৈ যেন ব্যস্ততাৰ অন্ত নাই ৰাজ্যবাসীৰ। ৮০ ঊৰ্ধৰ আইতাই জুৰিলে বিহু গীত, কঁকাল ঘূৰাই নাচিলে দুলীয়াজানৰ বৰবাৰীৰ আইতাসকলে। আমি পৰিৱেশটো দেখুৱাইছো। অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ উৰুকাত আইতাসকলেও কঁকাল ঘূৰাই নাচা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত আমাক সামগ্ৰিক পৰিৱেশটো দেখুৱাব দুলীয়াজানৰ পৰা আমাৰ সহযোগী সতীৰ্থ সাংবাদিক আছে মৃদুস্মিতা ফুকন। সমগ্ৰ অসমবাসী ৰাইজ আৰু বিহু বুলি ক'লে এফাকি বিহু নাচ বা এফাকি বিহু গীত আমাক লাগিবই। আৰু সেই বিহু গীত শুনিবলৈ মই আহি উপস্থিত হৈছোঁ দুলীয়াজানৰ নিচেই কাষতে থকা বৰবাৰী গাঁৱলৈ। আৰু এই বৰবাৰী গাঁৱতে আজি মোৰ সৈতে উপস্থিত আছে কেইগৰাকীমান আইতা, আৰু আইতাৰ সৈতে আমি কিছু কথা পাতিম বা অকণমান গান গাম, বিহু নাচিম। পোনপ্ৰথমে মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ, বিহুৰ যোগাৰ কেনেকুৱা? ভালেই। পিঠা পনা বনাইছেনে? অঁ, বনাইছোঁ। বনাইছে? আপোনাৰ পৰা এফাকি বিহু শুনিব খুজিম আমি, গাব পাৰিবনে? পাৰিম। গাওকচোন বাৰু। মন দিলে মহাপাপ লাগিব, জীৱনত নহ'ব মোকেই আনলৈ যাওঁ যদি ভনী কিয় হ'ব দিনে দিনে দুখে। খুব ধুনীয়া বিহুগীত। এয়া আগৰ আপোনালোকৰ দিনৰ বিহুগীত নহয় জানো? আগৰ দিনৰ যি বিহুগীত আৰু আজিকালি সেই বিহুগীতসমূহ শুনিব পোৱা যায়নে, পায়নে আপোনালোকে? সেইবোৰ মই নাজানো। হয়নি? আজিকালি আপোনালোকৰ দিনৰ যিটো বিহুগীতৰ ভংগীমা আছিল বা কথাবোৰত এটা মনৰ ভাৱ প্ৰকাশ পাইছিলে, কিন্তু আজিকালি বিহুবোৰৰ মাজত তেনেকুৱা ধৰণৰ কিবা দেখা পায়নে? দেখা পালেও মই সেইবোৰ নাজানো। আমি আৰু এফাকি বিহু শুনিব খুজিম আপোনাৰ পৰা, গাব পাৰিবনে? অকণমান নাচিও দিব। নাচিও দিম। ঠিক আছে। মন দিলে মহাপাপ লাগিব, জীৱনত নহ'ব মোকেই আনলৈ যাওঁ যদি ভনী কিয় হ'ব দিনে দিনে দুখ। নাদতিং কৰিলে ভয় নকৰিবি, হাকুটি লগাই তুলিম। ইমান আশা কৰি নেপাব লাগিলে পিছতো বিয়নী পাতিম। খুব ভাল লাগিলে, খুব ধুনীয়া। মই আকৌ আহিম আপোনাৰ ওচৰলৈ। মই আৰু এগৰাকী আইতাৰ ওচৰত আহিব খুজিছোঁ। বিহু যোগাৰ কেনেকুৱা? বিহু যোগাৰ ভালে। কি বনালে বিহুত? বিহুত বনাইছোঁ আৰু সান্দহ, পিঠা, চিৰা। বিহু নাচিবতো জানে? জানো। বিহু গাবও জানে? এতিয়া আমি আপোনাৰ পৰা বিহু নাচ আৰু গীত অকণমান শুনিব খুজিম। কি বিহু গীত? আপোনালোকৰ দিনৰ যি বিহুগীত আছিলে সেই বিহুগীত অকণমান শুনিব খুজিম। লগতে নাচিব লাগিব। লগতে নাচিম? হয়। কি বুলি গাওঁ বাৰু? ৰিহাৰে গাঁথনি নাচনি বুৱাতি, বান্ধনি বোৱাৰী, বান্ধনি জীয়ৰ সমান মুকলি নাই। যাওঁ বুলি যাবলৈ নাচনি নোৱাৰো, ক'বলৈ নোৱাৰো, ক'বলৈ শাহু আয়ৰ কেতেৰাৰ মাত। শাহু আয়ৰ কেতেৰা মাত, তাৰমানে কি? ক'বলৈ যালে যে ক'লৈ ওলাইছ বোৱাৰী, আমুক কৰিবলৈ ভুচুক কৰিবলৈ বুলি নকয় জানো? হয় হয়, নিশ্চয় শাহুৱাই কথা শুনিছিলে নহয়? কেতে কেতে কৈছিলে মানে? আৰু এফাকি শুনিব খুজিম, পাৰিবনে? আৰু এফাকি গাওকচোন, ভাল লাগিছে। কি বুলি গাওঁ বাৰু? নামনো ঢেৰ আছে নহয়, পাহৰি থাকোঁ নহয় পটকে নোলাই যে। অকণমান। গছতে নাচনি মই বা ললে মই বা ললে ককাই নোপাৰি দিয়া। এটোলা সোণৰে নাচনি বিৰিগ কৰা দিয়া, বিৰিগ কৰা দিয়া, বিহুনো মাৰিবলৈ যায়। খুব ধুনীয়া। এটা কথা সুধিব খুজিম, আপোনালোকৰ দিনত যি বিহুগীত আছিল আৰু বৰ্তমান সময়ৰ যি বিহুগীত, আজিকালি দিনৰ বিহুগীত বা আপুনি শুনিছে নাই? শুনিছে? কি ক'ব মানে পাৰ্থক্য আছেনে বাৰু? নাই পাৰ্থক্য মানে আগৰ দিনৰ বিহু আৰু আজিকালি দিনৰ বিহু নিমিলে, বহুত পাৰ্থক্য। নিমিলে ন? নিশ্চয়। আপোনাৰ বয়স কিমান হ'ব?
আশী ওচৰা-ওচৰি হৈছে নেকি নাজানো নহয় এতিয়া এতিয়াও বিহু পুৰা লাগি আছে ন গাত লাগি আছে ঠেং এটা দাং খাই থাকে ধন্যবাদ জনাইছো মোৰ সৈতে আৰু এগৰাকী আইতা আছে মই সেই আইতাৰ ওচৰত আহিব খুজিম আইতা বিহু একদম পদূলি সন্মুখত আহি পালেহি কি ক'ব কৃষ্ণ নমস্কাৰ দেই কৈছোঁ আৰু বিহু আহি পালেহি আজি উৰুকা কাইলৈ গৰু বিহু গাটো কিবা এই তেজৰ সেই জোকাৰণি এটা খাইছে তাৰমানে বিহু বুলি ক'লে মই ৰৈ থাকিব নোৱাৰোঁ একেবাৰে ৰৈ থাকিব নোৱাৰোঁ আৰু বিহু যা যোগাৰ মোৰ বোৱাৰী আছে বোৱাৰীবোৰে কৰিছে মই আৰু আছোঁ আপুনি সহায় কৰি দিছে সহায় কৰি দিছোঁ বিহু বুলি ক'লেতো একদম ঠেং আপুনি উঠি থাকে বুলি কৈছে এতিয়া আমি এফাকি বিহু আপোনাৰ পৰা শুনিব খুজিম লগতে আপুনি নাচিব লাগিব কৃষ্ণ বহাগৰ মাহতে নাচনি ঐ গছৰেনে ডালতে ঐ গছৰেনে ডালতে ঐ কপনে ফুল যে উঠি নাচনি খোপাতে নাচনি ঐ হালিছেনে জালিছে ঐ হালিছেনে জালিছে ঐ নেচাইনো বা থাকিব কোনে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা